নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আগন্তুক যি 2024 সেপ্টেম্বৰ অক্টোবৰ মাহত এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ডিপাৰ্টমেন্ট সমূহৰ যি এক্সাম হ'বলৈ গৈ আছে আপোনালোকে নিশ্চয় ভালদৰে প্ৰিপাৰেচন কৰি আছে আমি আগত যিবিলাক ডেটত আপোনালোকে এক্সাম সমূহ হ'ব বুলি কৈছিলো নাইবা নিউজতো পাই আছে বা ইউটিউবত বহুত ভিডিঅত পাই আছে আপোনালোকে আৰু মোৰ লগত যিখিনি মানুহ জড়িত হৈ আছে তেওঁলোকে অলৰেডি মই আগত ভিডিঅ প্ৰস্তুত কৰিলো কোন ডেটত হ'ব আৰু কিছুমান হালহলনি ডেটো আহিছে গোটেইখিনি ডেটৰ অলৰেডি ভিডিঅ বনালো ডেসক্ৰিপশনতো পাই যাব বা মোৰ ইউটিউব চেনেলৰ হোম পেজত যদি আপোনালোকে চেক কৰি চাই তেতিয়াও পাই যাব আৰু এতিয়া যেহেতু এছএলআৰসি ফালৰ পৰা অফিচিয়েল ৱেবছাইটৰ অফিচিয়েল ডেট হেমু আহি গল অফিচিয়েল ফুল নটিফিকেশন আহি গল এসওপি বুলি কম আমি যিখন যত নেকি আপোনালোকৰ যি এক্সাম সমূহ হ'বলৈ গৈ আছে গ্ৰেড 3 গ্ৰেড 4 তাৰ সম্পূৰ্ণ ডিটেইলছত কেনেকুৱা ধৰণৰ নিৰ্দেশনা সমূহ থাকিব নিয়মাৱলী সমূহ কেনেকুৱা থাকিব কোন ডেটত হ'ব পুৰা অফিচিয়েলি ভাবে আহি গল আগত মাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সংবাদ মেলত কোৱা নাইবা মিটিংত যিবিলাক কথা কৈছিলে সংবাদ মেল পাতি তাৰ আধাৰতে আমি ডেট সমূহ কৈছিল এতিয়া অলৰেডি এছএলআৰসি যেহেতু আমাৰ গ্ৰেড 3 গ্ৰেড 4 এক্সাম সমূহ কন্ডাক্ট কৰিছে পাতিব সেই তাৰ এছএলআৰসি অফিচিয়েল ৱেবছাইটত যিখন নটিচ আহি গল তাৰ নটিচৰ মতে আপোনালোকক ফুল ডিটেইলছত ভিডিঅটো বুজাবলৈ চেষ্টা কৰিম ভিডিঅটো আৰম্ভ কৰাৰ আগতে এটা কথা কৈছো মোৰ চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅসমূহ আপলোড দিলে আগন্তুক যদি চাকৰি এটা লওঁ বুলি ভাবিছে আপোনালোকৰ যদি লক্ষ্য উদ্দেশ্য আছে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি থব তেতিয়া যিকোনো চাকৰি সৰ্বভাৰতীয় পৰ্যায়ে হওক আমাৰ অসম গভৰ্ণমেণ্টৰ আন্ডাৰতে হওক বা যিকোনো চাকৰি আহিলে আপডেট আহিলে মই দি থাকো আপডেট বিলাক আপোনালোকে সোনকালে পাব আৰু প্ৰতিটো পোষ্টৰ প্ৰতি যদি চাকৰি এটা নোপোৱালৈকে যোগ্য হয় পোষ্টখিনিত এপ্লাই কৰি আপোনালোকৰ সপোনবিলাক দিঠক কৰিব পাৰিব আৰু এটা কথা মোৰ যেহেতু ইউটিউব চেনেলটো সৰু সেইবাবে খুব বৰ বেছিও ভিউ নাহে আপোনালোকে 1000ৰ পৰা ভিতৰতে থাকে বা কিছুমান 40-50 হাজাৰ পাইছে কিবা কিছুমান ভিডিঅ আপোনালোকে মই যিকিটা কথা কওঁ একদম ইম্পৰ্টেন্ট কথা দৰকাৰী কথাসমূহ কৈ থাকো ইনে জিটি ভিডিঅ বনাই নাথাকো আপোনালোকে যিটো বিষয়তে জানিব বিচাৰে সেইটো বিষয়তে মোৰ ভিডিঅ পাই যাব সেইবাবে কম ভিউ যদি আপোনালোকে যিকিটা মানুহে 40-50 টা মানুহ চাই তেওঁলোকে গুৰুত্ব দি চাব তেওঁলোকৰ আগন্তুক দিনৰ সহায় হ'ব আহক এতিয়া আমি ফুল ডিটেইলছত এসওপি খনৰ মতে কোন ডেটৰ এক্সাম হ'ব কেনেকুৱা কি নিয়মাৱলীসমূহ আছে মোবাইল স্ক্ৰিনত গৈ চাই লওঁ মানে এছএলআৰসি ফালৰ পৰা যি এক্সামৰ আপোনালোকৰ এসওপি খন আহি গ'ল এখন দেখিছে এডিআৰই এক্সাম আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম ইন্ট্ৰডাকচন মেনুৱেল আপোনালোকৰ 2024 কাৰণে আসাম গভৰ্ণমেণ্টৰ আন্ডাৰত যিখিনি এক্সাম হ'বলৈ গৈছে দেখিছে ফৰ দা ৰিক্ৰুটমেন্ট অফ ক্লাছ 3 এণ্ড ক্লাছ 4 গ্ৰেড 3 গ্ৰেড 4 আপোনালোকৰ পোষ্টৰ তাৰ ইন্ট্ৰডাকচন খিনি গোটেইখিনি দিছে আপোনাৰ ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশ্যন এছএলআৰসি আপোনালোকৰ যেটো এক্সামটো পাতিব গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম আপোনাৰ সেৱাৰ আন্ডাৰত যেটো এক্সামসমূহ হ'ব ইয়াত আমি প্ৰথমতে যদি চাওঁ অসমৰ কোন ডিস্ট্ৰিক্টত আপোনালোকৰ এক্সামসমূহ হ'ব টোটাল 28খন ডিস্ট্ৰিক্টত হ'ব আপোনালোকৰ সকলো ডিস্ট্ৰিক্টতে নহয় এক্সাম চেণ্টাৰসমূহ ক'ত থাকিব আপোনালোকে চাই লওক বজালি বাক্সা বিশ্বনাথ বঙাইগাঁও কাছাৰ চৰাইদেউ চিৰাং দৰং ধেমাজি ডিব্ৰুগড় ডিমা হাছাও গোলাঘাট যোৰহাট কামৰূপ মেট্ৰ কাৰ্বি আংলং কৰিমগঞ্জ কোকৰাঝাৰ লখিমপুৰ মাজুলী নলবাৰী শিৱসাগৰ শোণিতপুৰ তামুলপুৰ তিনচুকীয়া ওদালগুৰি ৱেষ্ট কাৰ্বি আংলং এণ্ড বৰপেটা এই 28খন ডিস্ট্ৰিক্টত আপোনালোকৰ এক্সামসমূহ হ'ব আপোনালোকৰ ডিস্ট্ৰিক্টত এক্সাম চেণ্টাৰ পৰা নাই যদি আপোনালোকৰ ওচৰৰ যিখন ডিস্ট্ৰিক্ট আছে তাতে নিশ্চয় আপোনালোকৰ এক্সামসমূহ পৰিব বৰ বেছি চিন্তা কৰিব নালাগে তাৰপৰা ডেটখিনি চাই লওক আপোনালোকৰ যিটো এইচএছএলচি লেভেল পোষ্ট আপোনালোক যেটো গ্ৰেড 3 আপোনালোকৰ হাই সেকেন্ডাৰী পাস লেভেলৰ আপোনালোকৰ এক্সামসমূহ হ'ব এক্সাম ডেটটো 15 সেপ্টেম্বৰ 2024 আৰু এক্সামটো হ'ব আপোনালোকৰ 10টা 30ৰ পৰা 1টা 30লৈকে হ'ব পেপাৰ 3 যেটো গ্ৰেড হাই সেকেন্ডাৰী পাসৰ গ্ৰেড 3 লেভেলৰ এক্সাম আপোনালোকৰ থাৰ্ড গ্ৰেডৰ এক্সামটো হ'ব 15 সেপ্টেম্বৰ 2024 10টা 30ৰ পৰা 1টা 30লৈকে হ'ব গ্ৰেড পেপাৰ 3 বুলি কয় এই পেপাৰটোক আপোনাৰ টোটেল এপ্লাই এক্সাম দিয়া কেণ্ডিডেট হ'ল 11,23,204টা আটাইতকৈ সৰহীয়া কেণ্ডিডেট ইয়াতে আছে 11,23,204টা কেণ্ডিডেটে 11,23,204টা কেণ্ডিডেটে ইয়াত ল'ৰা ছোৱালী আপোনালোকে এক্সাম দিব তাৰপৰা বেচিলাৰ ডিগ্ৰী লেভেল মানে ডিগ্ৰী পাছ কৰি যিখিনি আপোনালোকৰ থাৰ্ড ডিগ্ৰী বেচিলাৰ ডিগ্ৰী লেভেল পোষ্ট আপোনালোকৰ যিটো মানে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি যিটো আপোনালোকৰ গ্ৰেড থাৰ্ড গ্ৰেডৰ এক্সাম দিয়া আপোনাৰ এক্সাম হ'ব আপোনালোকৰ 29 সেপ্টেম্বৰ 2024 হ'ব তাৰ 9টা বজাৰ পৰা হ'ব ৰাতিপুৱা 12টা বজালৈকে তাৰপৰা এইটো পেপাৰ 4 বুলি কয় ইয়াত টোটেল কেণ্ডিডেট আছে 5,29,989টা কেণ্ডিডেটে ল'ৰা ছোৱালী আপোনালোকে এক্সাম দিব তাৰপৰা এইচএছএলচি লেভেল ড্ৰাইভাৰ পোষ্ট আপোনাৰ যিখিনি মেট্ৰিক পাছ লেভেলৰ ড্ৰাইভাৰ পোষ্ট আছিলে
এই ড্ৰাইভাৰ পোষ্টৰ এক্সামসমূহ অনুষ্ঠিত হ'ব 29 ছেপ্টেম্বৰ 2024 এক্সামসমূহ অনুষ্ঠিত হ'ব 1:30 পৰা 4:30 মানে পাছবেলা হ'ব আৰু পেপাৰ 5 নম্বৰ পেপাৰত আপোনালোকে এইখিনি হ'ব ইয়াত টোটেল কেণ্ডিডেট আছে 2,40,091টা 2,40,091টা আপোনালোকৰ 91টা কেণ্ডিডেটে ড্ৰাইভাৰ পোষ্টৰ গ্ৰেড 3 যিটো পোষ্ট আছিলে ড্ৰাইভাৰ মেট্ৰিক পাছ কৰি গাড়ী চলাব যদি জানে সেই পোষ্টখিনিত এক্সাম দিব তাৰপিছত আহিলে 4th গ্ৰেডৰ পোষ্টখিনি যিখন HSLC লেভেল পোষ্ট মানে মেট্ৰিক পাছ কৰি যিটো 4th গ্ৰেডত আপোনালোকে এপ্লাই কৰিছে তাত আপোনালোকৰ এক্সামসমূহ অনুষ্ঠিত হ'ব 27 অক্টোবৰ 2024 আগবেলা অনুষ্ঠিত হ'ব 9 AM to 11:30 AM লৈকে আপোনালোকৰ অনুষ্ঠিত হ'ব পেপাৰ 1 ইয়াত দিব 8,27,130টা কেণ্ডিডেটে মেট্ৰিক পাছ কৰি 4th গ্ৰেডৰ যিটো পোষ্টত এপ্লাই কৰিছে তাত এক্সাম দিব 8,27,130টা কেণ্ডিডেটে এইখিনি পোষ্টত এক্সাম দিব তাৰপিছত আপোনালোকৰ যিটো 8 পাছ লেভেলৰ 4th গ্ৰেডৰ আছে সেইটো আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব 27 অক্টোবৰ 2024 হ'ব আপোনালোকৰ 1:30 পৰা 4:30 মানে পাছবেলা এইখিনি এক্সাম অনুষ্ঠিত হ'ব তাত টোটেল আপোনালোকৰ কেণ্ডিডেট আছে 5,52,000 দুটা কেণ্ডিডেটে আপোনালোকৰ এক্সাম দিব যিটো 8 পাছ লেভেলৰ 4th গ্ৰেড আছে তাত এক্সাম দিব এইখিনিয়ে ডেটসমূহ গম পালে তাৰপৰা ডিষ্ট্ৰিক্টসমূহ গম পালে আৰু এইখিনি যি OMR বেছত এক্সাম হ'ব তাৰ নিয়মাৱলীসমূহ দি থৈছে সিমানখিনি আপোনালোকৰ গোটেইখিনি পঢ়ি পেলানি কৈ যোৱাতে ভিডিঅ' আকাৰে সম্ভৱ নহয় আপোনালোকে এই অফিচিয়েল যিখন SLRC ফালৰ পৰা আহিছে এই ইন্ট্ৰডাকশ্যনখন আপোনালোকে চাওঁ বুলি যদি ভাবে তলৰ ডেছক্ৰিপশ্যনত মই লিংক দি থ'ম যিটো টেলিগ্ৰাম আছে নিৰঞ্জন বৰা নামৰ টেলিগ্ৰাম যদি চেনেল আছে আপোনালোকে তাত গৈ চাৰ্চ কৰিলেও পাই যাব এই টেলিগ্ৰামত চাৰ্চ কৰি তাতে মই ভিডিঅ'টোৰ লিংক আৰু SLRC ফুল নটিফিকেশ্যনখন বহুত পেজ আছে যিহেতু গোটেই নটিছখন দি থ'ম আপোনালোকে সেই ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা টেলিগ্ৰামত জইন হৈ ল'ব নতুনকৈ খুলিছোঁ তাত আপোনালোকে টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰিব তাত সকলোবিলাক নটিছ আপোনালোকৰ আৰু ভিডিঅ'ৰ লিংক পাই থাকিব কিয়নো যদি ড্ৰাইভত আপোনালোকৰ PDF আকাৰে বনাই দিওঁ মোৰ ড্ৰাইভটো যিহেতু বহুতে কৈ থাকে যে ডাউনলোড হোৱা নাই নটিছ ডাউনলোড হোৱা নাই বা এপ্লিকেশ্যন ফৰ্ম ডাউনলোড হোৱা নাই সেইবাবে আপোনালোকে টেলিগ্ৰাম চেনেলটো আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি মোৰ টেলিগ্ৰামৰ লগত জড়িত হৈ ল'ব সকলোবিলাক নটিছ তাতে খুব সোনকালে পাই থাকিব এইখিনিয়ে ফুল ডিটেইলছত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ' যদি ভাল লাগিলে তেন্তে লাইক কৰিব আৰু ইয়াতকৈ কিবা জানিবলগীয়া আছিলে কমেণ্ট কৰিব চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী যিসকলে এক্সাম দিবলৈ বিচাৰিছে আগন্তুক বা চাকৰি এটা লওঁ বুলি আছে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এই আজি ভিডিঅ'টো ইমানতে ৰখাইছোঁ আকৌ নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আৰু তলতে ইনষ্টা ID টো দিছোঁ ইনষ্টা আছে যদি ফ'ল' কৰি ল'ব ধন্যবাদ